এই মুহূৰ্তত মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ মৰঙীৰ সমীপৰ ৩ নং ভোলাগুৰিত আৰু এটা দুৰ্ভগীয়া পৰিয়াল। মই প্ৰথমতে সেই পৰিয়ালটোক প্ৰবীণক এবাৰ দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। পিতৃ মাতৃৰ সৈতে এই পৰিয়ালটোত মুঠতে 4গৰাকী সদস্য আৰু তাৰেই 2জন সদস্য দিব্যাংগ। তেওঁলোকে ভালকৈ কাম কৰিব নোৱাৰে, উঠা বহা কৰাত যথেষ্ট কষ্ট হয়। এজন যুৱক আৰু তাৰ কাষতে আমি অকণমান আগৰ পৰা দেখুৱাম এগৰাকী যুৱতী। আজিৰ তাৰিখত এই দুয়োজনেই দিব্যাংগ আৰু পিতৃ মাতৃয়ে আচলতে এই দুয়োজনক লৈ যথেষ্ট চিন্তাত পৰিছে, যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কাৰণ দুয়োজনেই আজিৰ তাৰিখত সফল যুৱক বা যুৱতী, কিন্তু তেওঁলোকে আজিৰ তাৰিখতো নিজাববীয়াকৈ কাম কৰিবলৈ অপাৰক, কাৰণ দুয়োজনেই শাৰীৰিকভাৱে দুৰ্বল, অৰ্থাৎ তেওঁলোক দিব্যাংগ। এওঁলোক হ'ল তেওঁলোকৰ পিতৃ মাতৃ। প্ৰবীণে দেখুৱাব নিউজ লাইভৰ দৰ্শকক। এওঁলোক হ'ল এই দুয়ো সন্তানৰ পিতৃ মাতৃ। এওঁলোকে আজিৰ তাৰিখত যদি মই এবাৰ দেউতাকৰ চকুহাল দেখুৱাওঁ, তেওঁলোকৰ আজিৰ তাৰিখত আচলতে খুব দুখত থাকে এই পৰিয়ালটোৰ কথা ভাবি, অৰ্থাৎ নিজৰ দিব্যাংগ সতী সন্তান দুটিক লৈ। কাৰণ তেওঁলোক দুয়োৱেই আজিৰ তাৰিখত যথেষ্ট কষ্টৰ সন্মুখীন হয়। মই আইগৰাকীৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। নমস্কাৰ জনাইছোঁ আই মাতৃ। নমস্কাৰ। কওকচোন কি হেৰি আছে? দুয়োজনেই কাম কৰিব নোৱাৰে? দুয়োজনে কাম কৰিব নোৱাৰে। আজি জন্মৰ পৰা তেওঁলোকক মই প্ৰতিপাল কৰি এই গোটেই চলাই আছোঁ। এতিয়া এইজনে আজি দুবছৰমানৰ আগতে পইচা কিবা এটা সহায় পাই আছিলে, তাকো এতিয়া বন্ধ হৈ গ'ল। আজি ইটো ডিচেম্বৰ পৰা এই ডিচেম্বৰ পাৰ হৈ গ'ল। আমি একো ল'ৰাতে পোৱা নাই। আমিও মানে আপোনাৰ কেইটা মুঠতে ল'ৰা ছোৱালী? মোৰ 4জন। 2জন তাৰমানে এজন ডাঙৰজন বেলেগ হৈ গ'ল, সৰুজন একেবাৰে সৰুজন লগতে আছে। তেনেকৈ আমি চলি আছোঁ আৰু সৰুজনে বেপাৰ দুজনে কাম কৰিব নোৱাৰে? দুইজনে কাম কৰিব নোৱাৰে আৰু। এওঁ যাদৱ দাস আৰু ছোৱালীজনী মণিকা দাস। দুইজনে এনেকেই থাকে। ছোৱালীজনী আপুনি কোচত ল'ব লাগে চাগে? ছোৱালীজনী কোচত ল'বলগীয়া নিচিনা কথাই আৰু, দাঙি কৰি নিব লাগে যেতিয়া কোচত লোৱা কথাই। আৰু আপোনালোকৰ ঘৰখনততো বেলেগ উপাৰ্জন নাই? উপাৰ্জন নাই, আমাৰ বেলেগ উপাৰ্জন নাই। আমি এই গোটেই কিনি কুটি খাই মেলি আছোঁ। ল'ৰাজনে বেপাৰ বিজনেছ কৰি আমাক চলাই আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নমস্কাৰ জনাইছোঁ। তেখেতে যদি আমাক অকণমান এই দিব্যাংকৰ ল'ৰা ছোৱালীহালক যদি অকণমান সহায় সহযোগ কৰি আগুৱাই নিয়ে, আমি বহুত কৃতজ্ঞ হ'ম। আৰু ইয়াত আমাৰ ক'বলগীয়া নাই। আপুনি নিশ্চয় 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 দেউতাৰ পৰাও অকণমান জানিবৰ বাবে চেষ্টা কৰিম। আপোনাৰো উঠা বহা কৰাত কষ্ট হয়? হয়, উঠা বহা প্ৰায় কষ্টতে মই উঠিবলগীয়া হৈছে। আৰু এতিয়ালৈকে ৰাতিপুৱাৰ পৰা ধৰক মই উঠাই নাইকিয়া। এতিয়া আপোনাৰ 2জন ল'ৰা, এজন ল'ৰা আৰু এজন ছোৱালীয়ে কাম কৰিব নোৱাৰে? মোৰ 4টা ল'ৰা ছোৱালীৰ ভিতৰত এই 2 নম্বৰ ল'ৰাটো একেবাৰে বিকলাংগ, বগাই বগাই যায়। তাৰপিছতে ছোৱালীজনী আছে, তাইতো এতিয়া ওলাবই নোৱাৰে ভিতৰৰ পৰা। এই অৱস্থাত মানে এই ল'ৰাহালক এই সৰু ল'ৰাটোৱে পোহপাল দি আছে, অৰ্থাৎ মাক বাপেককো সেই ল'ৰা পোৱালিটোৱে পুহি আছে। গতিকে মোৰ অৱস্থা একেবাৰে বেয়া, মানে শাৰীৰিকভাৱে ক'বলৈ গ'লে মোৰ দেহা পৰি গৈছে। আৰু বেছি দিন নাই, অলপ দিনৰ ভিতৰতে মোৰ মৃত্যু। হয়, নিশ্চয়কৈ আচলতে দেউতাই অকণমান চিন্তাত পৰিছে। মই যুৱকজনক দেখুৱাম। তেওঁলোকৰ দুটিকৈ সন্তান দিব্যাংগ।